বিলাসীপাৰাত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ঘৃণনীয় ঘটনা। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষকৰ কামোনৰ বলি হৈছে ছাত্ৰী। নাবালিকা ছাত্ৰীৰ যৌন উৎপীড়নৰ অভিযোগ। গ্ৰেপ্তাৰ হৈছে বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দুই ভণ্ড শিক্ষক ভিগুজিৎ শৰ্মা আৰু মনজিৎ দাসক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। বিদ্যালয়খনৰ নাবালিকা ছাত্ৰীক দাবী ধমকিৰে যৌন উৎপীড়ন চলোৱাৰ অভিযোগত ছাত্ৰীৰ পৰিয়ালে বিলাসীপাৰাত দাখিল কৰিছিল এজাহাৰ। বিদ্যামন্দিৰত সংঘটিত হোৱা এনে চৰম লজ্জাজনক ঘটনাক লৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই দুজন ভণ্ড শিক্ষক ভিগুজিৎ শৰ্মা আৰু মনজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাবালিকাক ধমকি যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। পস্কো আইনৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সকলোৱে জ্ঞাত যে বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনত এগৰাকী ছাত্ৰীক দুগৰাকী শিক্ষক ক্ৰমে ভিগুজিৎ শৰ্মা আৰু মনজিৎ দাসে যৌন উৎপীড়ন চলাইছিল আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে লম্পট শিক্ষক দুগৰাকীক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। এই কাৰ্যক আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু লগতে দাবী উত্থাপন কৰিছোঁ এই লম্পট কুচৰিত্ৰৰ শিক্ষক দুগৰাকীৰ যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছোঁ, যাতে প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সদৰে দাবী উত্থাপন কৰিছোঁ। লগতে আমি আচৰিত হৈছোঁ যে শিক্ষক বৃত্তিৰ লগত এটা পবিত্ৰ কৰ্মৰ লগত জড়িত থাকি সমগ্ৰ শিক্ষক সমাজক তেওঁলোকে কলংকিত কৰিছে। আচলতে বৃহৎ দুজন শিক্ষকৰ নামত কলংকিত সমাজৰ কলংকিত ব্যক্তি। গতিকে এই সমস্ত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি আমি দাবী উত্থাপন কৰিছোঁ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এই দুগৰাকী ফাঁচী কাঠত নমাব লাগে।